নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ডিছকাশ্যন পইণ্টৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ SSC GD ৰানিং যিহেতু চলি আছে, গতিকে আপোনালোকৰ SSC GD ৰানিঙত হেল্প হোৱাকৈ মই কিছুমান টিপছ লৈ আহিছোঁ এইটো ভিডিঅ'ত, যাতে আপোনালোকৰ ৰানিঙৰ সময়ত বহুত লাভ হয় এই ভিডিঅ'টোৰ পৰা। ঠিক আছে, গতিকে মই এই ভিডিঅ'টোত মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কিছুমান কথা ক'ম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ঠিক আছে, প্ৰথম কথা হ'ল বন্ধুসকল, আপোনালোক যেতিয়া ৰানিং কৰিবলৈ যাব, আপোনালোক হয়তো বহুতখিনি আগদিনাখন যাব, কিয়নো সকলোৰে ঘৰ ওচৰত নহয়, গতিকে আপোনালোক আগদিনাখন যাব আৰু যেতিয়া আপুনি ৰুম লৈ আপুনি থাকিব ৰানিং কৰাৰ দিনা, গতিকে আপুনি চেষ্টা কৰিব যে আপুনি যিমান পাৰে সোনকালে শুই যাবলৈ। ঠিক আছে, আপুনি যিমান পাৰে সোনকালে শুই যাবলৈ চেষ্টা কৰিব, চব হাৰাছমেণ্ট ব্ৰেইনৰ পৰা ওলাই দিব আৰু ৰিলেক্স কৰিব সেইদিনা, কিয়নো আমাক বহুত এনাৰ্জিৰ প্ৰয়োজন ৰানিঙৰ কাৰণে, যিহেতু জীৱনৰ এটা ডাঙৰ টেষ্ট হয় এইটো এটা, গতিকে আপুনি সেইখিনি কম্প্ৰমাইজ কৰিব যাতে আপুনি মোবাইলটো চাই নাথাকি ৰাতি সোনকালে শুই যায়। দ্বিতীয় কথা আহিল, আপুনি যেতিয়া পিছদিনা উঠিয়ে আপুনি এটা কাম কৰিব যে আপুনি অলপ বুট বা মগু, এইটো আপুনি সেইদিনা বুলিয়েই নহয়, আপুনি এতিয়াৰ পৰাই কৰিবলৈ ষ্টাৰ্ট কৰক, যোনে যোনে কৰা নাই, বহুতে হয়তো কৰিয়ে আছে। ঠিক আছে, যে অলপ বুট অলপ মগু আপুনি ভালকৈ ধুই ৰাতি তিয়াই থৈ দিব, আৰু যেতিয়া ৰাতিপুৱা হ'ব আপুনি সেই পানীখিনি খাবলৈ চেষ্টা কৰিব। ঠিক আছে, মানে যি বুট মগু তিয়াই যিখিনি পানী হয় সেইখিনিয়ে আপোনাৰ ৰানিং ষ্টেমিনা বঢ়োৱাত বহুত হেল্প কৰিব, সেই ষ্টেমিনা বুষ্ট কৰাত বহুত হেল্প কৰিব আৰু আপোনাক বহুত এনাৰ্জেটিক ফিল কৰাব আপুনি ৰানিং কৰিবলৈ। আপুনি নিজে যেতিয়া আপুনি কৰিব, আপুনি সেইটো চেঞ্জ আপুনি নিজক মানে ফিল কৰিব পাৰিব, কিমানখিনি চেঞ্জ আপুনি তাৰ পৰা পাইছে। ঠিক আছে, 3 নম্বৰ কথা হ'ল, আপুনি যিদিনা ৰানিং কৰিবলৈ যাব আপুনি ফুল্লি হাইড্ৰেটেড হৈ থাকিবলৈ চেষ্টা কৰিব, কিয়নো বতৰ হৈছে গৰম। ঠিক আছে, আমাৰ অসমৰ দৰে ডিমাপুৰ চিকবিটো বহুত গৰমেই হয় আৰু 9 মাইলতো বহুত গৰমেই হয়, গতিকে আপোনালোকে চেষ্টা কৰিব যে আপোনালোকৰ বডিত ফুল পানী থাকে, ফুল্লি হাইড্ৰেটেড হৈ থাকে, কিয়নো যেতিয়া আপুনি ৰ'দত ৰানিং কৰিব তেতিয়া আপোনাৰ মূৰ ঘূৰোৱা, পেট বিষোৱা এইবোৰৰ দৰে প্ৰব্লেম আপুনি পানী নাখালে হ'ব পাৰে। আৰু আপুনি যিমান পাৰে চেষ্টা কৰিব যাতে পানীত আপুনি ইলেক্ট্ৰল বা ORS জাতীয় বস্তু মিলাই খায়। চবতছে বেষ্ট হৈছে ইলেক্ট্ৰল বুলি এটা গ্ৰীণ পেকেট পায়, গ্ৰীণ কালাৰ, সেইটো আপুনি ফাৰ্মাচীত পাই যাব বিচাৰিলে। ইলেক্ট্ৰল বুলি ক'লে সৰু পেকেটো পায়, ডাঙৰ পেকেটো পায়, আপুনি নিজৰ হিচাপত লৈ ল'ব। মোৰ মতে ডাঙৰ পেকেটটো ল'লে ভাল, কাৰণ আপুনি ৰানিং কৰাৰ আগত প্ৰায় 3-4-5 লিটাৰ যিমান পাৰে আপুনি পানী খাই থাকিব, পিয়াহ নালাগিলেও পানী খাব, যাতে আপোনাৰ বডিটো ফুল্লি হাইড্ৰেটেড থাকে আৰু আপুনি মূৰ ঘূৰোৱা, ৰ'দত যেতিয়া দৌৰিব আপুনি মূৰ ঘূৰোৱা বা পেট বিষোৱা এইবোৰৰ পৰা বাচি থাকিব পাৰিব, আৰু আপোনাৰ যিমান পাৰে ৰানিঙতো ইম্প্ৰুভমেণ্ট আহিব। সেইবোৰ আপুনি যি মই ক'লোঁ বুট মগুৰ পানীটো খোৱাৰ কথা, আৰু বুট মগু খাই থাকিব। ডাইটটো মেইনটেইন ৰাখক এইকেইদিন, কাৰণ মই কৈছোঁৱে যে এইটো এটা জীৱনৰ টাৰ্ণিং পইণ্ট হ'বলৈ গৈ আছে আপোনাৰ। যদি আপুনি ধুনীয়াকৈ ৰানিংটো পাছ কৰে, তাৰপিছত মেডিকেল হ'ব, তাৰপিছত আপুনি নিজৰ এক্সপেক্টেড যিযোৰ ড্ৰেছ হয় সেইযোৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি সেইখিনিৰ কাৰণে অলপতো কম্প্ৰমাইজ কৰক, যাতে আপুনি এইখিনি সৰু সৰু কথা মনত ৰাখে ৰানিং কৰাৰ সময়ত। ঠিক আছে, আৰু বৰ বিশেষ তেনেকুৱা একো নাই, আপুনি ফুল্লি মটিভেটেড থাকিবলৈ চেষ্টা কৰক, এইকেইদিন ভালকৈ প্ৰেক্টিছ কৰক, যাতে আপোনাৰ SSC GD ৰানিং বহুত ভাল হয়, আপুনি ধুনীয়াকৈ পাছ হৈ ওলাই আহিব পাৰে। তাৰপিছত আপোনাৰ নেক্সট মেডিকেললৈ আপুনি প্ৰিপেৰেশ্যন কৰক। তেতিয়ালৈ আকৌ আপোনালোকলৈ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আনি থাকিম। তেতিয়ালৈ বাই বাই।